হে মাই তোমাক চাকি বন্তি দিবা ওলছো মাই তুমি দায়িত্বক নধৰিবা মাই কিবা যদি আভাজনৰ ভুল হয় তুমি ক্ষমা কৰি দিবা মাই ক্ষমা কৰি দিবা লক্ষী মাই ডাঙৰ চাকিখন নজ্বলাওঁ তেল বেছি যাব আজি সৰুসুকে জ্বলাওঁ সৰুসুক জ্বলাম আজি সৰুসুক জ্বলাম আৰু অলপ তেলো বেছি নাই বেলেগ হোৱাৰ হে মাই আগবাৰতে যাতে হাতীটো মাৰা যায় নহ'লে যদি মিছ মাৰে দিগদাৰ হ'ব মাই হে মাই তুমি ধন্য বঢ়িয়া 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 মাই বঢ়িয়া এতিয়া ধূপ দিওঁ ধূপো বেছি নাই মই দুইডালে আছে এৰে মাই মই আগডালে দুইডাল কৰিব লাগিব কাৰণ ধূপ কম আছে আৰু মাই তুমি সন্তুষ্টিহে হ'ব লাগিব মোৰ ভক্তিটোহে আচল মাই সেইটোৱে কথা হে মাই মোৰ যাতে আলমাৰীৰ মাই এই টকা যাতে সদায় ভৰ্তি হৈ থাকে মাই সদায় ভৰ্তি হৈ থাকে আৰু লগতে আমাৰ খেতিৰ এই ভঁৰালটো যাতে সদায় ভৰি থাকে মাই সদায় ভৰি থাকে তুমি সেই ব্যৱস্থাখিনি কৰি দিবা মাই ভক্তৰ অধীন ভগৱান তুমি মোক চাবা মাই মোক বহুতে কৃপণ বুলি কয় আচলতে মই কৃপণ নহয় মই হিচাপীহে লক্ষ্মী মাইক চিন্তে সন্তুষ্ট হবা আৰু মোৰ ভক্তি তুমি মোৰ ভক্তি সন্তুষ্ট হবা হে প্ৰভু মোৰ এটাই আপি তাই বহুত খৰচ কৰে তাই যদি মায়ে খৰচটো কমি দিওঁ তাইক মই দিদি মই কাংগা লৈ গৈছোঁ মাই তুমি এখনি চাবা মোক আৰু মোৰ ডাঙিয়াৰ আৰু এই চাকৰটো আমাৰ চাকৰটো সি এই বিস্কুট এক পেকেট আনো কি মাই একেবাৰে নকৈছোঁ 60 দেহাত আৰু গোটাই মোটামুটি এক পেকেট সি এসপ্তাহত শেষ কৰি পেলাই মাই এসপ্তাহত শেষ কৰি পেলাই তুমি চাবা মাই চাবা তুমি লক্ষ্মী মাইক চিন্তে হৰিবল 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 লক্ষ্মী মাই লক্ষ্মী মাই লক্ষ্মী মাই বাপৰে বাপ এইটো নাই এই এটাই এই আমাৰ এই ৰবৈ এই পাৰাক পিৰিককৈ থাকে বাগাছটোৰ কাষত মোৰ সাৱধান হ'ব লাগিব যে পানী যাওঁ মানুহবোৰ চাবি লক্ষ্মীমাই মোৰ যদি এই ত্ৰাণটো ভৰি থাকে টকা দি 500 100 বান্ধি বঢ়িয়া
বঢ়িয়া বঢ়িয়া হে ভগৱান হে লক্ষ্মীমা এই কামটো যাতে মোক তলাদি ভক্তি কৰি দিবা কোনোদিন অভাৱ নহয় লক্ষ্মীমা দাঙি চাবা মহাজন দেউতাটো বৰ কৃপণে সদায়তো দুখন বিস্কুট আৰু চাহ খায় আজি ময়ে খাওঁ ৰ এখন দি দিয়া বুলি কওঁ কৃপণ মানুহে হ'ব দে খাওঁ ৰ ল'ব বিস্কুট আজি আশান দিছে কোনদিনা এটা দোকান দে আৰু বাদাম খাই মই মস্ত ভাল পাওঁ বাদামৰ সংখ্যাটো কমিছে ক'বা নোৱাৰোঁ সি কিবা খেলি মেলি কৰিছে যেন পাওঁ ই মোক চেছ কৰি দিব ই চেছ কৰি দিব বাপৰে বাপ আশান বিস্কুট খাব নোৱাৰা তাৰপৰা ভাঙিব লাগিব ভাঙি মই এখনি থলোঁ এখন খাম আৰু বাদাম ইমান খাব নোৱাৰা মই দেৰিকৈ খাব বাপৰে ই বেটাখিনি ইমান দিছে বাপৰে বাপ ই মোক ভিখাৰী বুলিহে দিব বাপ ইমান চেনি দিব লাগে ই চালা চি 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 সেইকাৰণেতো মই চেনি আনি যত্ন নাপাওঁ আৰু ব্যৱস্থা লৈ আছোঁ ব্যৱস্থা লৈ মোৰ গৰম লাগছি বিচা ইয়া হা বিষ ক'ত মৰি আছা এই এইটো কি নাম আছিলে এইটো ৰমেন নেকি ৰমেন কোনি মাইনা মাইনা আছি মোৰ আছে এনেই নাই মোৰ বুকখান মিয়াইছে ৰঘু হা পিছে কৌশল নহয় তই কিয় আহিলি কিমান হে ভগৱান ৰঘু সেই বোলে 500 টকা লাগে আপুনি নাছিলে নেকি মহাজন দেউতাৰ কাৰণে 500 টকা 5000 ঠিক কৈছি এই মোক বৰবাদ কৰি আহিব হে ভগৱান এই মোক শেষে কৰি আহিব 500 টকাটো কিয় লাগে কৌশল মই কি কৰিব লাগে মহাজন দেউতাৰ বিয়া 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 তাতে কি হ'ল গিফ্ট দিব লাগিব মই গাড়ী ভাড়া ও গিফ্ট বাপৰে বাপ গিফ্ট মানে কি ৰ আমাৰ ঘৰৰ পৰাই এই মইমেৰ আছে ঘৰ 5 কিলোমিটাৰ তই তো খোজকাঢ়িও যাব পাৰা দেখিছা এই চহৰত থাকি দেখি বুজিছা চহৰৰ আদব কাইদাগিলা লৈছি গাঁৱৰ পৰিৱেশটো বুজি নাপয় কি বুজি ল'ব হা ট্ৰেইনিং দিব লাগিব মই অলপ কমকৈ লওঁ চাচোন অলপ চিন্তা কৰ বাইপেৰ কথাটো ভাবচোন অলপ কমকৈ লওঁ দিবি না এতিয়া 500 টকা মেৰি লাগিব মানে ফকলা হৈ যাব ইচ্ছা এটাই হা মহাত্মা গান্ধী দেউতা 500 দেউতা নালাগে নেকি হা দেৰি হৈছে নালাগে নেকি 500 আইও আৰু আছে বহুত 25 টকা হ'ব যাম নলি দুখেদক এই দাওই কথা কই তাই তাই সব করে উঠি গেলে এই জোরকে মিষ্টি করে আসা ফেন খাই যাও নেকি কি তো ফ্যান দিবি ও দাদা হয় না বেশি দর
লাইটৰ বিল কিমান আহে মই জানো মাহে মাহে মই লাইটৰ বিল ফেনৰ বিল দিওঁ তই কি বুজি পাবি হে এইবাৰ মজা দুটা 200 হৈছিল নেকি 200 কিনো কয় ও বেছি টেনশন হৈ যাব নহ'লে মহাজন দুটা হয় হয় বিশ ও 500 টাকা আপোনাৰ হাত ফেল হৈ কি হ'ব মহাজন আইও এই দেউতা আমাৰ গাঁও সৰিয়েৰ পুতা হা সৰকাৰটোৰ 20 টাকা দিবা আছে 2 মাহ হ'ল পইচা দিবি আছে 20 টাকা ধেমালি কথা বল 2 মাহৰ পৰা দিয়াই নাই দিয়া নাই তই এটা কাম কৰিবি কওক আজি যাবি যাই তাক কবি যে মহাজনে 20 টাকা বিচৰিছি লাগব নহ'লে থানাত আছে আদিম মই তাৰ এগেইনষ্টে নহ'লে দেউতা মই ডাখান লৈ যাম হে বঢ়িয়া হ'ব না নেকি লাগব না নালাগে দে হ'ব নহ'লে 20 টাকা দিয়াচোন 2000 টাকা হৈ গ'ল এনে বেয়া লাগে বেছি হৈছে তোৰ হ'ব দে যা ইমান বেয়া লাগে মোক তই এই বা চিনি কি মই চাই যা শুন যা যা শুন যা যা বা সি কোনি আইলা সান্দান নিবে আছে নাকি এই গাছলি কি যায় সান্দান ভ্যালি এই সান্দান নিবে মই নাই বুলি কবি যে ওলা দেউতা ঠিক আছে বাৰু এ ভগৱান কি রঘুকত মরিল হ্যাঁ আমো নাই ফর পাতো নাই আ রঘু মহাজন দেউতা কি হইছে বাহিৰত গেছো দে তাড়াতাড়ি মহাজন দেউতা কি হইছে বাহিৰত মানে মহাজন দেউতা এটা মানুহ আহিছিল মানুহ হইছি কাম বিচাৰিছি কাম বিচাৰিছি কি কাম বিচাৰিছি আপনার মানে মানুহটো কৈছি আৰু টকা পইচা বুলি আকৌ নালগে দিবা কি টকা পইচা কৰিবা নালগে কেৱল থাকাটো দিলি হ'ল আৰু খখিনি দিলি হ'ল বাকী চব কাম কৰিব বোলে ঘৰৰ কেনেকৈ কৈছে নেকি তই হে সঁচা কৈছো সঁচাই কৈছে না সঁচা কৈছো মাজে মাজে তই নাটক কৰা মোৰ লগত সঁচাই কৈছে না কৈছোন নাই সেই মই কৈছো না তই মিছা কথা কৈছা আৰু আমি তো এটা এই সঁচা কৈছো মহাজন দেউতা সঁচাই নিয়া মই চাব লাগিব অলপ ৰখিছে বাপৰে যদি বিনা পইচা মোৰ ঘৰত কাম কৰে বঢ়িয়া হ'ব ছাগাল চাব গৰু চাব খেতিৰ কাম কৰিব মজা ভগৱান ই কতো যদি সঁচা হয় সঁচাই হে লক্ষীমাই তোমাক ধন্যবাদ দিম তুমি মোৰ আপি যে 500 টাকা নিলা তাৰে বিনিময়ত তুমি মোক একেবাৰে ঢালি দিলা আইও ধাৰ পাইছি তুই ধাৰ পাইছি সঁচা হে প্ৰভু সেইজন দেউতা পারবো আনলাগছি দেউতা পারবো না পাৰিব পাৰিবা নহয় ই যিখিনি কথা কৈছি এইখিনি সঁচা না পাৰিম যি কাম দে মই তাকে কৰিম যি কাম দে তাকে কৰিম মই চব কামতে পাৰিম মই তেওঁ বোলে যি কাম দিয়াও তাকে কৰিব এক্সপার্ট ধান লাগছি দেউতা এক্সপার্ট ধান লাগছি দেখিলে গম পাই দিয়া মোক দেখলি গম পাই আগৰ মানুহ তুমি সঁচা কথা কৈছ নেকি তোমাক তো আকৌ নালগে কামৰ বিনিময়ত নালগে কি কৈছিলো নালগে বঢ়িয়া তোমাক খোৱাটো থাকাটো গোটাই ব্যৱস্থা দিম খলতো থাকাটো দিলি হ'ল চব কাম কৰিম মই বঢ়িয়া আপনি আৰু সঁচা হয়নে সেই উঠিছে মহাজন দেউতা তই বহুত ডাঙৰ উপকাৰ কৰিলা তোমাক বহুত ডাঙৰ উপকাৰ কৰিলা তুমি আপুনিও মোক ডাঙৰ উপকাৰ কৰিলে আমাৰ পিছফালৰ ঘৰটো আমাক দেখে দিম বঢ়িয়া থাকিব বঢ়িয়া কি সাজি পাই তুমি আমাৰ ঘৰত আলহী হলা থাকা যদি অসুবিধা হয় তুমি মোক জনাবা দিয়া থাকা খতো মোক দিলি মই গোটাই কাম কৰিম গোটাই কৰিম মই মোক থাকা খত বঢ়িয়া যা তেখেতক দেখি দি ৰুমটো ধুনীয়াকে যা দি যা মহাজন দেউতা মোক বৰ উপকাৰ কৰিলা বঢ়িয়া মহাজন দেউতা চবৰে উপকাৰ কৰে আপনিও মোক উপকাৰ কৰিছে বলক
এ বাবা তোমার কি লীলা বাপরে বাপ কি মানুষ পথে দিলা তুমি বিনা পয়সায় মোর ঘৰত কাম কৰিব ৰঘু কিবাৰ খেতি খান বঢ়িয়া হৈছে তাকে দেউতা হা এই মাছ ধৰাৰ কাৰণে হৈছে দেউতা লক্ষী মানুহ লক্ষী মানুহ এই বিনা পইচাই কোনোবাই কাম কৰে না নকৰে তাৰমানে ভগৱানে পঠাই দিছে বুজিছা দেউতা এই মোৰ এই মই যে পূজা পাতাল কৰোঁ ভগৱানে সন্তুষ্ট হৈছে মানুহ পঠাই দিছে আৰু চাওকচোন দেউতা কিবা যদি এটা কথা সুধো কাম কৰিবি না হয় কি উত্তৰ দে কেৱল কামেই কৰি থাকে সেই পুৱা উঠাৰ পৰা ৰাতি গিলিগি কামেই কৰি থাকে এই কোটি ভাতা ৰ'দত মানুহ আহিব নৰে বুজিছা কামেই কৰি থাকে সেই ৰ'দত কাম কৰা দে খেতিখন কেনা হৈছে কিনা ঈশ্বৰে কি মানুহ পঠালাকে তাকেই দেউতা ফলগিলা ঠিকমতে দি আছে না দিছো চাবি আৰু বেমাৰত পৰিলি সমস্যাটো মোৰে হ'ব বেমাৰত নপৰে তই এখনি চচিতা কৰবি মই কৰিম ফাংফুংটো কৰা নাই তই ফাংফুং কৰা নাই সন্দেহ কৰি যাব তোৰ ওপৰত কিন্তু মোৰ আপুনি আৰু সন্দেহ কৰি থাকে বলক মোৰ ঘুমৰে সেই ডবলাক লগি যাওঁ দেচোন বহুত দিনৰ মূৰত দেউতা আকাশ টিপটিনি খালো বৰ মজা লাগছে খাই কিনি দেউতা কিন্তু ৰান্ধিও জানে অলৰাউণ্ডাৰ হে দেউতা মাছ খান সেই দৰকিন দিয়া মাছ খান যি বাপৰে বা এই আকৌ যে আনিলো কি পানী চিয়াই বেলেগ কিন্তু দেউতা বেলেগ লাগছি খাইছো দে খাইছো তোমাৰ তামাম খাইছো মোৰ উচ্চা বঢ়িয়া বৰ কামৰ মানুহে উচ্চা মই আপোনাক কেনেকৈ নাছিলো দেউতা ঠিক কৈছা কিন্তু বেটা তই মোৰ লগত 5 বছৰ থাকিলি এনে খাদ্য তই বনাব নাজানা আচ্ছা জানো বোলে আপোনাক সেৱা কৰিছো না মই দেউতা সেইটো মই পাৰি নাযাওঁ সেইটো পাৰিবা নোৱাৰে মই পাৰি যাব নোৱাৰো তই মোৰ বৰ মৰমৰ পইচা নুখুজিবি তই বিৰাট ভাল বুজিছা পইচা নুখুজিবি তই বুজিছা না যি লাগে তোক দিম নহয় মই পইচা নুখুজিবি বুজিছা না হ'ব দিয়ক আৰু শুন এই যদু ভৰালি আচ্ছা উটাক যি আছে খৰা সি 10 টকা নিছি মোৰ তো প্ৰায় খৰাই 15 দিন হ'ল সি দিয়া নাই তই লৈবি কালি দোকানত পাই যায় তাক আৰু ভালকে খৰা কৰিম দিয়ক কালি হ'ব না দেউতা এনে ৰাখছো নেকি তোক খাই গামলো আহি গৈছে খাই গামলো আহি গৈছা এনে ৰাখছো তোক আৰে কালি যদি পইচা নানা দেউতা ৰাফা ভিতৰো কৈ দিলো হ'ব দিয়ক কালিতো কালি চাওঁ মই বাগাই দিয়ক দেউতা আজি কম ঘুৰছো দেউতা এই পথাৰত শুন এই পথাৰত ঘূৰাতে মোৰ দেহা মৰিছ মোৰ ভৰি অলে যাওঁ অৱস্থা হৈছে দেউতা কাম কৰি ভাগান নধৰে নেকি তাৰ তাকে তুমি মেচিন লগোৱা আছে নেকি মেচিনে হয় প্ৰভু মেচিন কৰি পঠাই দিছি তাক হ'ব পাৰে দে মই ঘুমাম মই দিলো টানি নিছি মোৰ চকু টানি নিছি দেউতা প্ৰভু চাবা আৰু ৰাতিটো ভালে যাই যাতে এই লক্ষী মা মোৰ বাগানটো চাবা তুমি চাবি বাপ আছে লগত উঠা মাৰি দিবা হে প্ৰভু আজি কেনাই লেখছি বেটা আজি পাইছা মছলা হাততো হেৰি মিলি দিছোঁ এইটোক নিয়া ঔষধ ইমান দিনে এনে কাম কৰি থকা বুলি ভাবিছিলি আজি ফফলা কৰিম বা এটা ফফলা কৰিম আজি দেহাটোত
কেনাই কাম কৰি থকা বুলি ভাবিছিলি কেনাই পাইছি আৰু কেনাই ইমান টকা ইমান সোণা হে ভগৱান তুমি মালামাল উলিয়াম টিপনে কিয় জমা কৰিছিল টকা বুলি সোণা বাচ্চা ফ্ৰীত কাম কৰা আন পাইছে আজি তোক ফফলা কৰি দিম আজি ফফলা কৰি দিম দে এটা ফ্ৰীত কাম কৰা আন পাইছে কে টুকিয়েছি কোনদিনা রাতি ভাই তিনবার চারবার কে হারি পাওয়ে আজিবা আৰু উঠাতে বহুত দেৰি গেল বাপৰে বাপ হাও দেউতা ৰুম ঘুমে আছে আচৰিত কথা দেউতাটো মোতছে কি আগতে উঠে দেউতা ও দেউতা হ্যাঁ উঠো দেখোন চাইবাৰ নাই চাবি বাকচো চাবি এই বাকচো চাবি এই হ্যাঁ বাকচো চাবি কি কয় নাই দেখোন এপাত হাও কি কি কয় ৰাজনু না তলে চলে চাও চাইবাত ক'ত নাই হে দেউতা চাইবাত কোথায় মই লৈ যা শেষ মই শেষ যা মই চাবি নাই কি হলে নাচো মই তলে চলে চাইছো এতিয়া চাইছো নাই দেখোন সেইকাৰণে আপুনি উঠাইছো মই আপুনি ঘুমাই আছে নাই কামটো কৰি থাকে কিবা কৰিব পাৰিব কৰিব পাৰে দিয়ক চোন চাম বলক দেউতা বলক দেউতা কি লাগে হা নাই দেখোন চব এই 5 বছৰে মই কৃপনডালৰ লগত থাকিলো কিন্তু মই এই সুবিধাটো ল'বা নোৱাৰিলো সি বেটাই চব ফফলা কৰি লৈ গেল মই কৰিব নোৱাৰিলো বস্তুটো 5 বছৰে থাকিলো সেইকাৰণে ই এক মাহতে ফ্ৰীতে কাম কৰিছিল বেটা 1 পিচ মাল আছে বৰ আফচোচ লাগছি কি আছে দেউতা চব লৈ গেলি দেউতা ঘৰতে আছে মই কি সামাইডাল বহি ৰাখিছিলো
ও এখানে আজি দি পিট কামুৰছিল লেখা আৰু কিমান ভাল আছিল 10 টকা 20 টকা মই কিমান কষ্ট কৰি পেলাই জমা কৰিছিলো টকা জানা না খোলা মই জমা কৰিছিলো একদম দুপৰ মই জুইয়াল কৰিছিলো দেউতা সৰু চাকি গুণত মই চাকি দিয়াও আচ্ছা আহান বিস্কুট তুই কৰি পেলাই মই দেউতা তইতো আছ আছো মোৰ কি আছে হলে দেউতা লক্ষ্মী মাই মরে তুই কি করলি নাচলো দেউতা তুই নাচবি রে মই নাযাওঁ তোর সম্পদ মই